নমস্কাৰ এনে ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ পুৱাৰ খবৰৰ সৈতে ষ্টুডিঅত মই মনিষা আহিছো প্ৰথমটো খবৰলৈ ২৬ মাৰ্চ তাৰিখে স্থানীয় বন্ধ ঘোষণা কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা মঙ্গলবাৰৰ দিনটোতে দোল যাত্ৰা আৰু দোল যাত্ৰা উপলক্ষে স্থানীয় বন্ধৰ ঘোষণা কৰা হৈছে আৰু কি বন্ধ থাকিব সেই দিনটোত ২৬ মাৰ্চত স্থানীয় বন্ধৰ ঘোষণা প্ৰশাসনৰ দোল যাত্ৰাৰ উপলক্ষে বন্ধ ঘোষণা কৰিছে প্ৰশাসনে সকলো চৰকাৰী কাৰ্যালয় শিক্ষা অনুষ্ঠান বন্ধ থাকিব ২৬ মাৰ্চত সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিবে জাৰি কৰিছে জাননী স্থানীয় বন্ধ কামৰূপ মহানগৰ জিলাতো প্ৰযোজ্য হ'ব পুনৰ জনাইছো ২৬ মাৰ্চ তাৰিখে স্থানীয় বন্ধ ঘোষণা কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা মঙ্গলবাৰৰ দিনটোতে দোল যাত্ৰা আৰু দোল যাত্ৰা উপলক্ষে স্থানীয় বন্ধৰ ঘোষণা কৰা হৈছে আৰু সকলো চৰকাৰী কাৰ্যালয় শিক্ষা অনুষ্ঠান বন্ধ থাকিব ২৬ মাৰ্চত সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিবে জাৰি কৰিছে জাননী স্থানীয় বন্ধ কামৰূপ মহানগৰ জিলাতো প্ৰযোজ্য হ'ব আৰু ২৬ মাৰ্চ স্থানীয় বন্ধ ঘোষণা কৰিছে প্ৰশাসনে দোল যাত্ৰাৰ উপলক্ষে বন্ধ ঘোষণা কৰিছে প্ৰশাসনে প্ৰত্যেকৰে ঘৰত যেহেতু আছে বিদ্যুৎ সংযোগ গতিকে বিদ্যুৎ সংযোগ থকা প্ৰতিগৰাকী গ্ৰাহকে এটা কথা মন কৰক আপুনি বিদ্যুৎ বিল পৰিশোধ কৰি থকাৰ পাছতো আপোনাৰ মোবাইললৈ বিদ্যুৎ কৰ্তনৰ হ'ব বুলি মেছেজ আহিছে নেকি যদি আহিছে সাৱধান হওক কিয়নো হেকাৰে আপোনাক হয়তো অনুসৰণ কৰিছে এবাৰ অন্য এক প্ৰকাৰে ধন লুটা কৌশল লৈছে হেকাৰে বিদ্যুৎ সংযোগ থকা লাখ লাখ লোকলৈ ডাঙৰ খবৰ বিদ্যুৎৰ বিল দিবলৈ নহলে ৰিচাৰ্জ কৰিবলৈ আপোনালৈ মেছেজ আহিছে নেকি আপোনালৈ আহিব পাৰে মেছেজ আজি ৰাতিয়ে কৰ্তন কৰা হ'ব বিদ্যুৎ বুলি আহিব মেছেজ যদি আপুনি হয় ভাবি বিল পৰিশোধ কৰে তেন্তে খালি হ'ব আপোনাৰ একাউণ্ট হেকাৰে আৰম্ভ কৰিছে ধন লুটাৰ নতুন কৌশল গতিকে সাৱধান হওক কাৰণ এপিডিচিএলে গ্ৰাহকলৈ কেতিয়াও মেছেজ প্ৰেৰণ নকৰে আপুনি যদি এনে ধৰণৰ মেছেজ পায় তেন্তে শীঘ্ৰেই যোগাযোগ কৰক মুকলি কৰা হৈছে 1912 হেল্পলাইন নম্বৰ এপিডিচিএলৰ আনুষ্ঠানিক মেছেজ প্ৰেৰণ কৰা আইডি হৈছে BAPDCL বিদ্যুৎ কৰ্তনৰ মেছেজ আহিলেই যোগাযোগ কৰক মুকলি কৰা হেল্পলাইন নম্বৰৰ সৈতে ২৫ মাৰ্চত এটা বিৰল দুৰ্লভ ক্ষণৰ সাক্ষী হ'ব বিশ্ববাসী কিয়নো ১০০ বছৰ মূৰত পৰিছে বিৰল চন্দ্ৰগ্ৰহণ জ্যোতিষীয়ে দিছে বিধান এই বিৰল লগ্নৰ সময়ত আপুনি কি কৰিব আৰু কি নকৰিব এশ বছৰ মূৰত হোলীৰ সৈতে চন্দ্ৰগ্ৰহণৰ বিৰল সংযোগ কিয়নো হোলী আৰু চন্দ্ৰগ্ৰহণ একেটা ক্ষণত এই চন্দ্ৰগ্ৰহণৰ বিৰল লগ্নৰ সময়ত আপুনি কি কৰিব কি নকৰিব আপুনি জ্যোতিষীৰ বিধান মতে কি কাম নকৰিব এই দিনটোত উপবাসে থাকিলে ভাল 10:23 পৰা আৰম্ভ হ'ব চন্দ্ৰগ্ৰহণৰ লগ্ন বিয়লি 3:01 অন্ত পৰিব এই গ্ৰহণ উপবাসে থকা পাছত শুদ্ধ মনে শুভ্ৰ পোছাক পৰিধান কৰিব এই সময়খিনিত কোনো খং নকৰিব পূজা পাঠ নকৰিব শুভ বা নতুন কাম কৰাৰ পৰা বিৰত থাকক পতি পত্নীয়ে শাৰীৰিক সম্পৰ্ক কৰাৰ পৰা বিৰত থাকক ভগৱানৰ নাম লওক যিমান পাৰে গ্ৰহণ শেষ হোৱাৰ পাছত তুলসী পানী ছটিয়াই গা ধুৱক দৰিদ্ৰ লোকক দান কৰক এইকেইটা নিয়ম কৰিলে আপুনি আশা কৰা ধৰণে সুফল পাব পাৰে জ্যোতিষীসকলে আগবঢ়াইছে এই সকলো বিধান পুনৰ জনাইছো ২৫ মাৰ্চত বিৰল দুৰ্লভ ক্ষণৰ সাক্ষী হ'ব বিশ্ববাসী কিয়নো ১০০ বছৰ মূৰত পৰিছে বিৰল চন্দ্ৰগ্ৰহণ জ্যোতিষীয়ে দিছে বিধান এই বিৰল লগ্নৰ সময়ত আপুনি কি কৰিব কি কাম নকৰিব যিহেতু ১০০ বছৰ মূৰত হোলীৰ সৈতে চন্দ্ৰগ্ৰহণৰ বিৰল সংযোগ হ'ব কিয়নো হোলী আৰু চন্দ্ৰগ্ৰহণ একেটা ক্ষণতে হ'ব এই চন্দ্ৰগ্ৰহণৰ বিৰল লগ্নৰ সময়ত আপুনি কেইটামান নিয়ম মানি চলক আপুনি জ্যোতিষীৰ বিধান মতে কি কাম নকৰিব এই দিনটোত উপবাসে থাকিলে ভাল 10:23 পৰা আৰম্ভ হ'ব চন্দ্ৰগ্ৰহণ আৰু বিয়লি 3:01 অন্ত পৰিব এই গ্ৰহণ উপবাসে থকা পাছত শুদ্ধ মনে আপুনি শুভ্ৰ পোছাক পৰিধান কৰিব এই সময়খিনিত কাকো খং নকৰিব পূজা পাঠ নকৰিব শুভ বা নতুন কাম কৰাৰ পৰা বিৰত থাকক পতি পত্নীয়ে শাৰীৰিক
সম্পৰ্ক কৰাৰ পৰা বিৰত থাকক ভগৱানৰ নাম লওক যিমান পাৰে যদি যিমান পাৰে আপুনি ভগৱানৰ নাম লয় তেন্তে আশা কৰা ধৰণে সুফল পাব পাৰে গ্ৰহণ শেষ হোৱাৰ পাছত আপুনি তুলসী পানী ছটিয়াই গা ধুওক আৰু দৰিদ্ৰ লোকক দান দিয়ক এইকেইটা নিয়ম আগবঢ়াইছে এইকেইটা বিধান আগবঢ়াইছে জ্যোতিষীসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণ হঠাৎ সলনি হৈছে বতৰ আগন্তুক কেইবাদিনলৈ ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ আগজাননী নেৰানেপেৰা পৰা বৰষুণত ব্যাহত হৈ পৰিছে ৰাজ্যৰ জনজীৱন ৰাজ্যৰ প্ৰায়কেইখন জিলালৈ জাৰি কৰা হৈছে য়েলো এলাৰ্ট আৰু বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েলো এলাৰ্টৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণ হঠাৎ সলনি হৈছে বতৰ আগন্তুক কেইবাদিনলৈ ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ আগজাননী নেৰানেপেৰা বৰষুণত ব্যাহত হৈ পৰিছে ৰাজ্যৰ জনজীৱন ৰাজ্যৰ প্ৰায়কেইখন জিলালৈ জাৰি য়েলো এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰে অধিক ৰুদ্ৰৰূপ ধাৰণ কৰিব কেইবাখন জিলাত ধুবুৰী দক্ষিণ শালমৰা গোৱালপাৰা কোকৰাঝাৰ কামৰূপ নলবাৰী কামৰূপ মেট্ৰ' চিৰাং বঙাইগাঁও ওদালগুৰি মৰিগাঁও হোজাই নগাঁও পশ্চিম কাৰ্বি আংলং গোলাঘাট কাৰ্বি আংলং শোণিতপুৰ বিশ্বনাথ লখিমপুৰ যোৰহাট মাজুলী শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় ডিমা হাছাও কৰিমগঞ্জ হাইলাকান্দি তিনিচুকীয়া বাক্সা য়েলো এলাৰ্ট জাৰি এইকেইখন জিলাত হ'ব নেৰানেপেৰা বৰষুণ ধুমুহা বৰ্তমান যেটো ৰাজ্যৰ ভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণ পৰিছে হঠাৎ বতৰে কালৰূপ ধাৰণ কৰিছে সলনি হৈছে আগন্তুক কেইবাদিনলৈ ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই যেটো নেৰানেপেৰা বৰষুণত ব্যাহত হৈ পৰিছে ৰাজ্যৰ জনজীৱন অধিক ৰুদ্ৰৰূপ ধাৰণ কৰিছে কেইবাখনো জিলাত বতৰে ধুবুৰী শালমৰা দক্ষিণ শালমৰা গোৱালপাৰা কোকৰাঝাৰ কামৰূপ নলবাৰী কামৰূপ মেট্ৰ' চিৰাং বঙাইগাঁও ওদালগুৰি মৰিগাঁও হোজাই নগাঁও পশ্চিম কাৰ্বি আংলং গোলাঘাট কাৰ্বি আংলং শোণিতপুৰ বিশ্বনাথ লখিমপুৰ যোৰহাট মাজুলী শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় ডিমা হাছাও কৰিমগঞ্জ হাইলাকান্দি তিনিচুকীয়া বাক্সাত এইকেইখন জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই যেটো এইকেইখন জিলাত নেৰানেপেৰা বৰষুণ ধুমুহা বজ্ৰপাত পৰিব বহাগ বিহুৰ পৰ্যন্ত কিনকিনীয়া বৰষুণ হ'ব ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰু জনজীৱন ব্যাহত হৈ পৰিছে নেৰানেপেৰা বৰষুণৰ ফলত আৰু যিকেইখন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা য়েলো এলাৰ্ট জাৰি কৰা হৈছে সেইকেইখন জিলাৰ জনতাক অধিক সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা পলাকবাৰী গণকপাৰাত খাদ্যত বিষক্ৰিয়া হৈ পুনৰ 6টা দুষ্প্ৰাপ্য শগুনৰ মৃত্যু সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ 24টা শগুন পুনৰ পলাকবাৰীত দুষ্প্ৰাপ্য শগুনৰ মৃত্যু খাদ্যত বিষক্ৰিয়া হৈ মৃত্যু 6টা শগুনৰ শনিবাৰে দক্ষিণ কামৰূপৰ পলাকবাৰী সমষ্টিৰ অন্তৰ্গত গণকপাৰাত খাদ্যত বিষক্ৰিয়া হৈ 6টা দুষ্প্ৰাপ্য শগুনৰ মৃত্যু হয় লগতে আন 24টা শগুনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি ৰাণীস্থিত শগুন সংৰক্ষণ প্ৰজনন কেন্দ্ৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় সম্প্ৰতি অব্যাহত আছে চিকিৎসা ইয়াৰ আটাইবোৰ শগুন হিমালয়ান শগুন বুলি জানিব পৰা গৈছে 20 থেকে বেছি শগুন মানে পয়জনিং হৈছে বিষাক্ত ভোজন খাব কাৰণে আৰু 12 থেকে বেছি আমি শগুন বচাইছিলো ইয়াৰ ট্ৰিটমেণ্ট হ'ব আমাৰ ভেটেৰিনাৰী ডক্টৰ আছে ট্ৰিটমেণ্ট কৰিব আৰু ফাৰ্ষ্ট এডো দি দিলে আমি কিছুমান শগুন সেভ কৰিব দক্ষিণ কামৰূপৰ পৰা মনেন্দ্ৰ দাস ৰিপৰ্ট এনি ভাৰত 24 এইখিনিতে লৈছো চমু বাণিজ্যিক বিৰতি অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বিৰতিৰ পাছত উলটি আহিছো বাতৰিৰ পৰৱৰ্তী অংশলৈ
বট্টদুৱাৰ শ্ৰী শ্ৰী নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ দেহাৱসান মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৭২ বছৰ বট্টদুৱা থানৰ দৌল উৎসৱৰ কামত লাগি থকা অৱস্থাত অসুস্থ হয় সত্ৰাধিকাৰগৰাকী নগাঁও এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও নিশা ৯ বজাত শেষ নিশ্বাস কৰে সত্ৰাধিকাৰগৰাকী শ্ৰী শ্ৰী নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ দেহাৱসান মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ বটদ্ৰুৱা থানৰ দৌল উৎসৱৰ কামত লাগি থকা অৱস্থাতেই অসুস্থ হয় সত্ৰাধিকাৰগৰাকী পিছত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত নিশা ৯ বজাত শেষ নিশ্বাস ত্যাগ কৰে সত্ৰাধিকাৰগৰাকীয়ে বটদ্ৰুৱাৰ শ্ৰী শ্ৰী নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীৰ দেহাৱসান মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ বটদ্ৰুৱা থানৰ দৌল উৎসৱৰ কামত লাগি থকা অৱস্থাতেই অসুস্থ হয় সত্ৰাধিকাৰগৰাকী পিছত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত নিশা ৯ বজাত শেষ নিশ্বাস ত্যাগ কৰে সত্ৰাধিকাৰগৰাকীয়ে পাঞ্চঞ্চলা ভোগদৈ আজি অস্তিত্বৰ সংকটত কোনে ভোগদৈ অস্তিত্ব সংকট ঘটাইছে আৰু কেনেকৈ চাওক এক প্ৰতিবেদন ঐতিহ্যমণ্ডিত ভোগদৈ আজি অস্তিত্বৰ সংকটত প্ৰাণদায়িনী ভোগদৈ আজি কলুষিত কোনে কাল মাতিছে ভোগদৈৰ ভোগদৈৰ এটা সমৃদ্ধ ইতিহাস আছে যোৰহাট তথা দাঁতিকাষৰীয়া অঞ্চলৰ পানীৰ চাহিদা পূৰণৰ অৰ্থে আহোম স্বৰ্গদেৱে ভোগদৈৰ এটা বৃহৎ অংশ খনন কৰিছিল জনসাধাৰণৰ বাবে খোৱাকে ধৰি গৃহস্থৰ আন যাৱতীয় কাম কাজত ব্যৱহাৰ হ'ব পৰাকৈ খনন কৰা হৈছিল ভোগদৈ তেতিয়াৰে পৰা ভোগদৈ আছিল চিৰপ্ৰবাহমান ভোগদৈৰ দুই পাৰৰ লোকসকলৰ বাবে নৈখন আছিল এক আশীৰ্বাদ স্বৰূপ কিন্তু ভোগদৈ আজি ৰুগ্ন ভোগদৈ আজি কলুষিত চাওক ভোগদৈৰ আজি কি অৱস্থা ভোগদৈক আৱৰ্জনাৰে পুতি পেলোৱা হৈছে কলুষিত কৰা হৈছে ভোগদৈক যেনিয়েই চাই তেনিয়েই জাবৰ জোথৰ ভোগদৈত কোনে কি পেলাইছে তাৰ কোনো লেখজোখ নাই জাবৰ জোথৰ প্লাষ্টিক আৰু কাগজৰ টোপলাত শ্বাসৰুদ্ধ আজি ভোগদৈ ভোগদৈৰ আজি কি অৱস্থা কোনে ভোগদৈলৈ কাল মাতিছে শুনক এগৰাকী স্থানীয় লোকৰ মুখেৰে আপোনালোকে দেখিছে যে ঐতিহাসিক ভোগদৈনৰ এতিয়া মৃতপ্ৰায় অৱস্থা এয়া প্ৰায় জীৰ্ণশীৰ্ণ অৱস্থালৈ পৰিণত হৈছে এখন ঐতিহাসিক নৈ আৰু ইয়াত এতিয়া প্ৰদূষণেৰে ভৰি পৰিছে আপোনালোকে যদি চাই দিয়ে চাওক গোটেইখিনি আপুনি চাই দিলে থাৰ্মকলেৰে ভৰি আছে গোটেইখন পানী একেবাৰে নাই অৱস্থা নাই নৈখনৰ আৰু এই অঞ্চলটোৰ মানুহে প্ৰকৃততে ইয়াৰ পানী খায়েই জীৱন নিৰ্বাহ কৰিবলগীয়া হয় পানী ব্যৱহাৰ কৰে কাপোৰ ধুৱে গা ধুৱে খায়ো ইভেন কিন্তু ইয়াৰ কাষতেই মৰিয়নি পৌৰসভাই আজি বহু বছৰৰ পূৰ্বে ইয়াত এটা স্থাপন কৰিছে ডাম্পিং গ্ৰাউণ্ড এই ডাম্পিং গ্ৰাউণ্ডত প্ৰতিদিনে বিভিন্ন ঠাইৰ পৰা কেৱল মৰিয়নি নহয় তিতাবৰৰ পৰাও পৰিছিলে এই মাজতে চিনামৰাৰ পৰাও আহি পৰিছিলে এই গোটেই লেতেৰা সামগ্ৰী পেলাই এই গোটেই অঞ্চলটো পৰিৱেশ মানে বেয়া কৰি পেলালে আৰু ইয়াৰ পৰা যিখিনি আৱৰ্জনা আহে আৱৰ্জনাৰ বৰষুণ দিয়া পানী চানী আহে গোটেইখিনি একদম নৈ কাষলৈকে আহে নৈত পৰেহি লগতে মাছৰ বজাৰলৈ যিবিলাক বহিৰাষ্ট্ৰৰ ৰাজ্যৰ পৰা আপোনাৰ মানে মাছৰ কাৰ্টুন আহে কাৰ্টুনৰ লগত যিবিলাক থাৰ্মকল আহে সকলোবিলাক ইয়াত পেলোৱাৰ ফলত গোটেইবিলাক বগা হৈ গৈছে গোটেই হেৰিখন আৰু এই বস্তুবিলাক ডেষ্ট্ৰয় কৰাৰ কোনো মানে ব্যৱস্থা নাই নষ্ট কৰি পেলোৱাৰ কোনো ব্যৱস্থা নকৰাৰ কাৰণে আজি এইটো অৱস্থা হৈছে আৰু এইখন যে এই অৱস্থাটো হৈছে ইয়াৰ মূল ভূমিকা গ্ৰহণ কৰিলে আজি বহু বছৰ আগতেই হয়তো মৰিয়নি পৌৰসভাই আৰু আজিৰ তাৰিখত এই পানী জনস্বাস্থ্যৰ প্ৰতি জীৱ জন্তুৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে এই পানী সেৱন কৰাৰ ফলত মানুহৰ অসুখ হ'বলৈ আৰম্ভ কৰিছে মানুহে কৈছে যে আমাক আজি গা ধুলে মানে খজুৱাই কেৱল এয়াই নহয় আপোনালোকে চাওক এয়া কিমান লেতেৰা বস্তু খোৱাৰ ফলত কিমান কাউৰী ইয়াত উৰি আছে শ শ কাউৰী ইয়াত লেতেৰা বস্তু পোৱাৰ কাৰণে আহিছে ইয়াৰ বুকুটো সেয়া আহিছে আৰু ইয়াত কিবা এটা স্থাপন কৰিছিলে মৰিয়নি পৌৰসভাই আজি 2 বছৰমানৰ আগৰ পৰা কাম আৰম্ভ কৰিছিলে কিন্তু এইবোৰ একো হৈ উঠা নাই এইবোৰ প্ৰকৃততে ভেকু ভাওনাৰ বাদে নিশ্চয় অন্য একো নহ'বগৈ দ্বিতীয়তে এই পানী কেৱল মৰিয়নি নহয়
মৰিয়নি নহয় যোৰহাটলৈকেও এই পানী বৈ গৈছে আৰু তাৰ কাষে কাষে থকা যিসমূহ মানুহ আছে এই প্ৰতিজন মানুহেই হয়তো ইয়াৰ পানী ব্যৱহাৰ কৰি আহিছে আৰু মৰিয়নি আৰ্বান ৱাটাৰেও ইয়াৰ ভোগদৈ পানী ব্যৱহাৰ কৰি আহিছে তাৰ ফলত কি পৰিৱেশৰ সৃষ্টি হ'ব পাৰে সেয়া সহজে অনুমেয় গতিকে আমি এটা আহ্বান জনাম যে ইয়াৰ সদব্যৱহাৰ কৰক এই ডাম্পিং গ্ৰাউণ্ডটো ইয়াত নহয় এটা এনেকুৱা জেগাত য'ত ব্যৱহাৰ কৰক য'ত মানে মানুহে জনবসতি নাথাকে মানুহ মানে আঁতৰত থাকে তাৰ তেনেকুৱা ধৰণৰ এটা জেগালৈ নিয়ক আৰু এই ডাম্পিং গ্ৰাউণ্ডটো বিজ্ঞানসন্মতভাৱে মানে একেবাৰে নাইকিয়া কৰি পেলাই ব্যৱস্থা কৰক তেতিয়াহে যদি ভোগদৈখনৰ এই পৰিৱেশসমূহ অন্ততঃ কিছু পৰিমাণে হ'লেও উন্নত হ'ব বুলি আমি আশা কৰিব পাৰোঁ ভোগদৈ প্ৰদূষণমুক্ত হ'বনে ভোগদৈ স্থানীয় লোকৰ ব্যৱহাৰৰ উপযোগী হৈ উঠিবনে ভোগদৈ পুনৰ হৈ উঠিবনে চিৰপ্ৰবাহমান স্থানীয় প্ৰশাসনে এই গুৰুত্বপূৰ্ণ বিষয়টোত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া নিশ্চয় লক্ষণীয় হ'ব যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট এনি ভাৰত 24 বস্তুবাদী জগতত ভূলুণ্ঠিত মানৱতা ধুমুহাই ভঙা প্ৰজাতিত মানসিকভাৱে বিকাৰগ্ৰস্ত পুত্ৰক লৈ জীৱন যুদ্ধত ভাগৰি পৰা এগৰাকী মহিলা ক'ত হেৰাল আজি মানৱতা চাওক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন বস্তুবাদী জগতত ভূলুণ্ঠিত মানৱতা জীয়াই থাকিবলৈ কান্দি কান্দি ভাগৰি পৰিছে এগৰাকী অসহায় মহিলাই নিৰ্বিকাৰ নিৰ্লিপ্ত দল সংগঠন জনপ্ৰতিনিধি কাইটিয়া জীৱনৰ পথত অন্ধকাৰময় ভৱিষ্যতৰ দিশে বাট বুলি হৃদয়স্পৰ্শী ক্ৰন্দন এগৰাকী ৬০ বছৰীয়া সৰ্বহাৰা মহিলাৰ হিয়া ঢাকুৰি মৰ্মস্পৰ্শী সচেতন মহলক নাই মোক খাবলৈও ঠাই নাই মোৰ আৰু মোৰ বিচনা পাতি চব ভাগিলে নাৱত আছোঁ মই নাও কাৰেণ্ট চাৰেণ্ট চব ছিগিলে এতিয়া তেলো নাই মোৰ বৰ দিগদাৰ কেনেকৈ খাম মই এতিয়া অকলীয়া মই ল'ৰাটোৰ লগতে আছোঁ কোনো নাই কোনোৱে নাই মোৰ এতিয়া কি কৰিবি মই এতিয়া ল'ৰাটোৰ লগতে আছোঁ শুইছোঁ কাজো এতিয়া খাবলৈও মোৰ শুবলৈও মোৰ জেগা এডোখৰ নাই বিচনা পাতি চব ভাগিলে একোৱে নাই মোৰ চব ভাগি কৰি খৰুৱা মোচা নাৱত আছোঁ ইকুটাৰ পৰা সিকুটালৈ যাব নোৱাৰোঁ মই ইডোখৰ পৰা সিডোখৰলৈ কাৰেণ্ট চাৰেণ্ট চব ছিগি কৰি এদাই হ'ল
গোটেই কাৰেণ্ট চাৰেণ্ট জিকি মোৰ এদাই মোৰ এতিয়া এদাৰতে আছোঁ এনেকৈ মই কেনেকৈ থাকিম তোমালোকে সহায় কৰিব লাগিব মোক ঘৰটো বনাই দিব লাগিব তোমালোকে আহি মোক সহায় কৰাহি আৰু মই সেইটোহে তোমালোকক জনাব বিচাৰিছোঁ ঘৰটো বনাই দিয়ে মোৰ ঘৰটো যেনে তেনে বনাই দিয়া মোক আৰু প্ৰথম কথা হ'ল আটাইতকৈ আমি দুৰ্ভাগ্যজনক আৰু লজ্জিত অনুভৱ কৰিছোঁ যিহেতু স্থানীয় বিধায়ক মহোদয়ৰ লগতে পঞ্চায়তৰ জনপ্ৰতিনিধি থকা স্বত্বেও আজিলৈকে এই বিধৱা আইতাগৰাকী যি আজি দুখ দুৰ্গতি তেখেতক কোনো ভুল ল'বলৈ কোনো এজন জনপ্ৰতিনিধি এই সময়লৈকে তেখেতৰ চদাতল প্ৰদাপন কৰিবলৈ সক্ষম নহ'ল তাৰ বাবে আমি কিন্তু যথেষ্ট লজ্জিত আৰু অনুভৱ কৰিছোঁ আৰু লগতে স্থানীয় বিধায়ক মহোদয়কো আমি আপোনালোকৰ মাধ্যমে যোগে অৱগত কৰিব বিচাৰিছোঁ যিহেতু এই বিধৱা আইতাগৰাকী এজন পুত্ৰ আছে মানসিকভাৱে বিকাৰগ্ৰস্ত তেখেতে আনৰ ঘৰত দিন হাজিৰা কৰি যিহেতু জীৱন নিৰ্বাহ কৰি আহিছে তেনেস্থলত তেখেতৰ সিমানখিনি জ্বলন্ত সমস্যা থকাৰ পিছতো আজি বিধ্বংসী যি কাল ধুমুহাই তেখেতৰ ঘৰ দুৱাৰ ভাঙি থৈ গ'ল এই ক্ষেত্ৰত স্থানীয় জনপ্ৰতিনিধিৰ লগতে স্থানীয় দল সংগঠনক আহ্বান জনাইছোঁ আমি অসমীয়া যুৱ মঞ্চৰ পৰা তেখেতক যাতে এই অৱস্থাৰ পৰা উদ্ধাৰ কৰিব পাৰে সকলো দল সংগঠন মানৱ দৰদী সকলো লোক যাতে ওলাই আহিব লাগে আৰু অনাগত দিনত অহাৰ এমাহৰ কাৰণে আমি এই আইতাগৰাকীক সকলো ৰেচন পাতিৰ ক্ষেত্ৰত আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা সহযোগিতা আগবঢ়াম তেখেতে জীয়াই থকাৰ ক্ষেত্ৰত আৰু সেই এমাহত তেখেতে যাতে স্থানীয় জনপ্ৰতিনিধিসকলৰ ঘৰত পদাৰ্পণ কৰি চোতালত গৈ তেখেতৰ সমস্যাবিলাক উত্থাপন কৰি মানুহ জীয়াই থাকিবৰ কাৰণে যিখিনি মৌলিক অধিকাৰ এই মৌলিক অধিকাৰখিনি যাতে আদায় কৰি আনিব পাৰে যিমান পাৰোঁ আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা তেখেতক সহযোগিতা কৰিম চাবুৱাৰ পৰা সূৰ্যোদয় কোঁৱৰৰ ৰিপৰ্ট এনি ভাৰত 24 এতিয়ালৈ খবৰ ইমানেই পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব এনি ভাৰত 24 ধন্যবাদ